চেঙা অঞ্চল চৰ অঞ্চলত খোজকাঢ়ি পানীত খুচুকি মিটিং কৰিলোঁ। ৰাতিলৈকে গোৱালপাৰাৰ বিভিন্ন ঠাইত কৰিলোঁ। যোৱাকালি ধুমুহা, আমি ভাবিছিলোঁ মিটিং নহ'ব, কিন্তু ভগৱান আল্লাহেও আমাক গ্ৰহণ কৰিছে। ইমান সুন্দৰ বতৰত হাজাৰ হাজাৰ ৰাইজ আজি উপস্থিত হৈছে। মানুহৰ ওচৰত বেদনা আছে, মানুহৰ ওচৰত ক্ষোভ আছে। মানুহে সেইকাৰণেই আহি কংগ্ৰেছক সমৰ্থন দিছে। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ৰাইজ এনেকৈ ওলাই অহাৰ কাৰণে মই ৰাইজকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাওক যে মই ইয়াত কেইদিনমানৰ আগত বহু ভোটত কংগ্ৰেছ পাৰ্টি হিচাপে বিজয়ী হৈছোঁ। সেই সময়তো দিনৰ ভাগত ৰ'দত ইমান মানুহ হোৱা নাই। মানুহৰ খুব মানুহৰ দুখ সকলো শ্ৰেণীৰ ৰাইজ। উজনিত যাওক, উজনিত গৌৰৱ গগৈ ডাঙৰীয়া কেনেকৈ জিকিলে? যিবিলাক সমষ্টি আছিল তাৰ বেছিভাগ সমষ্টি বিধানসভাত বিজেপিৰ MLA, বিজেপিৰ সমৰ্থক। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত তাৰ 6 জনগোষ্ঠীকে আদি কৰি বিভিন্নজন ত্ৰস্তমান হৈ গৈছে। সকলো মানুহক ঠগাইছে। সেইকাৰণে জনজাতিৰ লোকসকল যিসকলে আপোনাৰ পোৱা নাই, সেই লোকসকলেও কংগ্ৰেছক সমৰ্থন কৰিছে। টি গাৰ্ডেনৰ মানুহক ক'লে যে কংগ্ৰেছক ভোট নিদিব। আজি 10 বছৰৰ আগত ক'লে যে 351 টকা দিব। এতিয়া 220 টকা 25 টকা তেওঁলোকে কাম কৰিবলগীয়া হৈছে। আজি ঘৰত আমাৰ ইয়াত কাম কৰা মানুহটোকো 500 টকা দিয়ে, 2বাৰ 3বাৰকৈ খোৱা দিয়ে। সেই লোকসকলৰ ক্ষোভ, তেওঁলোকৰ উপযুক্ত প্ৰতিনিধি নাই। আগতে আমি স্পীকাৰ দিছিলোঁ, কেইবাজনো মন্ত্ৰী আছিল। আজি বঙালী হিন্দু মানুহখিনিৰ ক্ষোভ যে আমি ইমান ভোট দিলোঁ, আজি এজন উপযুক্ত মন্ত্ৰী আজি ব্ৰহ্মপুত্ৰ ভেলীত হিমন্ত বিশ্ব শৰ্মাই লোৱা নাই। কেইদিনমানৰ আগত এজন মন্ত্ৰী বঙালী হিন্দু মন্ত্ৰী নাছিলে। যেতিয়া সকলো জনগোষ্ঠী আজি একগোট হৈছে আৰু যেতিয়া আজি বিভিন্ন ঠাইত তেওঁ যিসকলক উপলুঙা কৰিছে, এতিয়া ৰাইজলৈ ওলাই আহিছে, এতিয়া তেওঁ বিভিন্নজনক লক্ষ্য কৰি লৈছে। কালি মোক আপোনালোকে দেখিছে যে মই যে বৰাকভেলীত গৈছোঁ, আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ নিৰ্দেশত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত তেওঁ সহ্য হোৱা নাই। তেওঁ গোটেইখন ঘূৰিব, তেওঁক গ্ৰহণ নকৰে আমাৰ তাত কি দোষ? পাছত পইচা খৰচ কৰি অৰুণোদয় দিম বুলি, বিভিন্ন দল দিম বুলি তেওঁ মানুহবিলাক আনিও তেওঁ ৰাখিব পৰা নাই। বিজেপিয়ে ৰাখিব পৰা নাই, চকী খালী। আৰু আমি চকী দিব পৰা নাই, মানুহে থিয় হৈ পেলাই আপোনাৰ ৰখি থাকিবলগীয়া হৈছে। এইটোৱে হ'ল যে বাতাবৰণ সলনি হৈছে। 2026 চনৰ আগৰ এইটোৱে ফাইনেল। 2026তো কেৱল এক্সিবিশ্যন মেচ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ মনৰ পৰা আঁতৰি গৈছে। কোনদিনা আমি ৰাইজে ভালকৈ স্বস্তিৰে নিশ্বাস পেলাব পাৰোঁ, কোনদিনা আমাৰ টেক্স, প্ৰতিটো কথাতে টেক্সৰ জাল্লাত থাকিব নোৱাৰা হৈছে, GST জাল্লাত থাকিব নোৱাৰা হৈছে। এতিয়া কেৱল এটাই ফ্ৰী হৈছে যে আমি উশাহ আৰু নিশাটো আমি ফ্ৰী ল'ব পাৰোঁ, বাকীটো সকলোতে টেক্স। সাংবাদিকে কথা ক'ব নোৱাৰে, সোধে যে তই কোনটো চেনেলৰ, কি খাই আহিছ তই? মই এতিয়া তোৰ মালিকক ক'ম। সকলোৱে এটা ভয় ভিত্তি লৈ ঘূৰি ফুৰিবলগীয়া হৈছে। গতিকে মই আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যে এইবিলাকে সময় বহু এনেকুৱা অত্যাচাৰী শাসক নাইকিয়া হৈ গৈছে, ধূলিহাত হৈ গৈছে। এতিয়া অসমৰ পাল, নিশ্চয়কৈ অসমে আমাৰ এই কথাবিলাক অসমৰ ৰাইজে বুজি পাইছে আৰু সেইকাৰণে ওলাই আহিছে। তেওঁ যোৱাকালি যিখিনি কথা মোৰ বিষয়ে কৈছে, মোষ্ট অবজেকশ্যনেবল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ যোগেদি মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ভয় খুৱাইছে আৰু সেই এক্সট্ৰিমিষ্ট, সেই যি আপোনাৰ সমাজ বিৰোধী, যিসকল আপোনাৰ ক্ৰিমিনেল, সেই লোকসকলক এনকাৰেজ কৰিছে যে ৰকিবুল হুছেইনে গ'লেও তেনেকুৱা ধৰণৰ কাণ্ড কৰিব লাগে। গতিকে মই ভাবোঁ যে আমাৰ নিয়ম অনুযায়ী মই ব্যস্তৰ কাৰণে FIR দিব পৰা নাই। মই স্পীকাৰক এখন চিঠি লিখিম। ইতিমধ্যে স্পীকাৰক মই লিখিছোঁ আৰু স্পীকাৰে আপোনাৰ বিভিন্ন সময়ত 3খনকৈ চিঠি আমাৰ চিফ ছেক্ৰেটাৰী আৰু হোম মিনিষ্ট্ৰীক চিঠি লিখিছে যে আমাক ছিকিউৰিটি দিব লাগে। এতিয়া আমাক ছিকিউৰিটি নিদিয়াকৈ মাৰি দিব। তেওঁ যদি ইনফৰ্মেশ্যন পাইছে যে মোক আক্ৰমণ কৰিব, তেওঁ এনেকৈ ভয় খোৱাতকৈ তেওঁ মোক হোম মিনিষ্টাৰ হিচাপে তেওঁ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে মিনিমাম ছিকিউৰিটি দিব লাগে। সেই ছিকিউৰিটিটো নিদি ভয় খুৱাবলৈ আহিছে। মোকতো মাৰাৰো ষড়যন্ত্ৰ কৰিলে, মুখত ক'লা কাপোৰ ভাঙি, কিন্তু মোকতো পাৰা নাই। এই নিশ্চয় থকালৈকে ৰাইজৰ লগত থাকিম। ইয়াৰ আগৰবাৰ তেওঁ বিধায়ক থাকিছিল, সেইটোতো উত্তৰ নাই। তেওঁৰ বিধায়ক থকা অৱস্থাত কংগ্ৰেছ পাৰ্টী ৰকিবুল হুছেইনে কিমান ভোট পালে, তেওঁলোকৰ চৰকাৰক তেওঁ কিমান ভোট দিলে। গতিকে তেওঁলোকৰ নাম ল'লে মই ভাবোঁ যে ৰাইজে বেয়া পায়। তেওঁলোকৰ পাহৰণি গৰ্ভত তেওঁ এতিয়া ব্যস্ত আছে ব্যৱসায় বাণিজ্যত। কাৰ লগত কি পাৰ্টনাৰশ্বিপ কৰিছে মই কেইদিনমানৰ পিছত ক'ম। সেইবিলাক কথাতে তেওঁ ব্যস্ত। তেওঁ কোন MLA হ'ল এইটোত নহয়, তেওঁ ব্যৱসায় পাতি লৈ ব্যস্ত আছে। ব্যৱসায়ত কাৰ লগত পাৰ্টনাৰশ্বিপ কৰিব, ক'ত কৰিব আপোনালোকে এতিয়া নিদিয়ে। মোৰ লগত ব'লক আপোনালোকে গুলুগঞ্জৰ ৰাস্তাত ক'ত কেনেকৈ ৱাল দি পেলাই কেনেকৈ ইথানলৰ কি কৰিব বিচাৰিছে, কোন তাৰ পাৰ্টনাৰ, মই গোটেই কথাখিনি আপোনালোকৰ যোগেদি। কি কাৰণে নোৱাৰিব তেওঁ কৰিবলৈ? আপোনালোকে মোকতো অখিল গগৈৰ কথা সুধিলে। AGP BJP যে কণ্টেষ্ট কৰি আছে এবাৰো সোধা নাই।
এজিপি বিজেপিয়ে ফৰ্মেল এলায়েন্স আছে, তাৰ পিছতো তেওঁলোকে সিজনৰ বিৰুদ্ধে এক প্ৰাৰ্থী দিছে, ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে, কিন্তু আপোনালোকে নকয়। আমাৰ লগতো CPM-ৰ এলায়েন্স হৈছে আমাৰ বৰপেটাত। আমি কৈছোঁ যে আমাৰ পঞ্চায়ত পৰ্যায়ত আমাৰ এলায়েন্সটো হ'ব, আৰু পঞ্চায়ত পৰ্যায়ত যদি তেওঁলোকে কয় তেতিয়া হ'ব। আপোনালোকে এইটো কথা সুধিলে কাৰোবাৰ কথা, কিন্তু এই কথাটো আপোনালোকৰ এতিয়া ধুবুৰীৰ পৰা গৌৰীপুৰে গৈ নাপাবগৈ, নাইকিয়া হৈ যাব নিউজটো। এইটো পিছৰ তেওঁলোকৰ বিলাক পিছৰ এলায়েন্স আছে, ফৰ্ম তাত নিদিয়ে নহয়। আপোনালোকৰ মালিকৰ তাত যোৱাৰ আগত আপোনালোকৰ সেই চৰ্দাৰৰ তাত যায়, চৰ্দাৰে যিখিনি দিব কয় সেইখিনি দিয়ে, যিখিনি দিব নকয় নিদিয়ে, আপোনালোকৰ কষ্ট অথলে যায়। আপোনালোকে কি দেখিছে? ইয়াততো প্ৰশ্নই নাহে কংগ্ৰেছে দখল কৰিব। কোনোমতে UDF-এ কংগ্ৰেছে টিকেট নোপোৱা 2-এজনক প্ৰাৰ্থী দিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াটো আপোনালোকে কৈ আছিল আপোনাৰ লগত কি হ'ব, এনেকৈ সুধি আছিল। মই যেতিয়া কৈছিলোঁ মোক আপোনালোকে বিভিন্ন ধৰণে উপলুঙা কৰিছিল, কিন্তু মানুহৰ দুখীয়া মানুহ দুখীয়া হ'ব পাৰে, তেওঁলোকৰ স্বাভিমান আছে, ৰাজনৈতিক তেওঁলোকৰ চিন্তা আছে, মানসিকতা আছে। দেখিছে ৰাজ্যখনত কি চলি আছে। এই সময়খিনিত তেওঁলোকে UDF-ক ভোট দিয়া মানে বিজেপিক ভোট দিয়া বুজি পাইছে। বিজেপিয়ে মূল যুঁজ আপোনাৰ যুঁজ হ'ব কাৰ লগত? আমাৰ ইজনে সিজনৰ লগত। তাৰমানে আমাৰ কোন জিলা পৰিষদে কিমান বেছি ভোটত জিকিব তাৰহে নিজৰ মাজত এটা হেল্ডি কম্পিটিশ্যন। ধুবুৰীৰ বিধায়ক নজৰুল হকে ইতিমধ্যে চেলেঞ্জ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।